নমস্কাৰ বন্ধুসকল, ভয়ংকৰ খবৰ। এডিআৰই 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ লগতে 27 অক্টোবৰৰ গ্ৰেড 4 পৰীক্ষাৰ লাখ লাখ পৰীক্ষাৰ্থী এক্সামত বহিব নোৱাৰে। সামান্য সৰু এইটো ভুল। চাব পাৰিব আপোনালোকে কোনটো ভুল। মই থাম্বনেইলত ইতিমধ্যে লগাই দিছোঁ। তো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅ'টি। যদিহে আপোনাৰ এডিআৰই 29 ছেপ্টেম্বৰত ড্ৰাইভাৰ বা ডিগ্ৰী লেভেলৰ এক্সাম আছে, নতুবা 27 অক্টোবৰত 8 পাছ বা 10 পাছ গ্ৰেড 4ৰ এক্সাম আছে, কোনো কাৰণতে এই ভিডিঅ'টি স্কিপ নকৰিব। সেবাৰ পৰা যোৱাকালিও দুটা আপডেট আহিছিলে, অৰ্থাৎ 23 ছেপ্টেম্বৰত। আজি যিহেতু 24 ছেপ্টেম্বৰ হয়, আজিও আপডেট আহিছে। প্ৰথমে মই যোৱাকালিৰ আপডেট দুটা যিসকলে পোৱা নাই পটককৈ মনত কৰি দিছোঁ, চাব। যোৱাকালিৰ দুটা মেজৰ চেঞ্জৰ আপডেট আহিছিলে। সেই দুটা আপডেট আছিলে যে এইবাৰ আপোনালোকে এক্সাম শেষ হোৱাৰ পিছত কুৱেশ্যন পেপাৰখন লগত লৈ আহিব পাৰিব। যিহেতু এক্সামৰ পিছত কুৱেশ্যন পেপাৰ ভাইৰেল হয়, এক্সামৰ আগত হয় নে পিছত হয় সেইটো আমাৰ বিষয় নহয়, কিন্তু মোৰ এটা আইডিয়া এক্সামৰ আগতেই কুৱেশ্যন পেপাৰবিলাক ভাইৰেল হয়। কিন্তু যিহেতু যিকোনো এক্সাম বৰ্ড বা অসম চৰকাৰে কি কৰে, কুৱেশ্যন পেপাৰ ভাইৰেল হোৱা মানে এক্সামৰ পিছত বুলি ডিক্লেয়াৰ দি দিয়ে। তো আপোনালোকে এইবাৰ সেইটোকে CMে এটা সিদ্ধান্ত লৈয়ে লৈছে যে কুৱেশ্যন পেপাৰবিলাক আপোনালোকে এক্সামৰ পিছত ঘৰত লৈ আহিব পাৰিব, হেণ্ড টু হেণ্ড, কোনো সমস্যা যাতে নহয়েই তেনেকুৱা ধৰণৰ। আনহাতে পৰীক্ষা হলত কেণ্ডিডেটসকলে কি কৰিব পাৰিব, ৱাটাৰ বটল লগত নিব পাৰিব, পানীৰ বটল লগত নিব পাৰিব। তাকে পানীৰ বটলটোৰ ভিতৰত যে পানীয়ে আছে সেইটো স্পষ্টকৈ দেখা হ'ব লাগিব, কোনো ধৰণৰ বেনাৰ থাকিব নোৱাৰিব। এই দুটা আপডেট আছিলে আপোনালোকৰ 23 ছেপ্টেম্বৰ। তো আজি 24 ছেপ্টেম্বৰত কি আপডেট আহিছে জনাম, এতিয়া চাই থাকিব। তাৰ লগতে আপোনালোকক জনাব বিচাৰোঁ এইখিনিতে 15 ছেপ্টেম্বৰৰ 12 লেভেলৰ এডিআৰই এক্সামত আমাৰ এই মেথছৰ PDFৰ পৰা প্ৰায় 13টা কুৱেশ্যন কমন অহাৰ লগতে চিলেবাছ যিটো কুৱেশ্যন পেটাৰ্ণ হয় সেইটো ছেম হোৱাৰ বাবে আমাৰ এই মেথছৰ PDF পঢ়াসকলে 35ৰ ভিতৰত মেথছত 35এই পাব। নিজেই মোক PDF পঢ়াসকলে মেছেজ কৰিছিলে। তো অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে আমাৰ এই PDFটি আছে। কমন মেথছ চিলেবাছ এণ্ড অল্ড কুৱেশ্যনখিনি আছে। প্ৰত্যেকটো মেথছ কৰোঁতে তলত ধুনীয়াকৈ সমাধান দিয়া হৈছে। প্ৰত্যেকটো চেপ্টাৰৰে বেছিক যিখিনি লাগতিয়াল বস্তু হয় সেইখিনি দিয়া হৈছে যাতে বুজি পোৱাত সুবিধা হয়। 3 দিনতে আপোনালোকে মেথছটো শেষ কৰিব পাৰিব। তো মেথছৰ এই PDFটো আপোনালোকে 8473859389 এই হোৱাটছআপ নাম্বাৰতে যোগাযোগ কৰি ল'ব পাৰিব। আনহাতে যিহেতু আমাৰ তাত অল ছাবজেক্ট PDF আছে, অল ছাবজেক্ট অৰ্থাৎ গোটেই ৰিজনিং, ছায়েন্স, ইংলিছ, গ্ৰামাৰ, ছ'চিয়েল ষ্টাডি গোটেইখিনি আছে, গতিকে অল ছাবজেক্ট আমাৰ 870 ৰুপিছত আহে। কিন্তু আপোনালোকে যেতিয়া এই হোৱাটছআপ নাম্বাৰটোত হোৱাটছআপ কৰিব, 000 এই কোডটো হোৱাটছআপৰ মেছেজত ডাইৰেক্ট লিখি দিলে আপোনালোকে 501 ৰুপিছতে ল'ব পাৰিব অল ছাবজেক্ট 870 PDF, কেৱল 000 কোডটো লিখি দিয়াৰ বাবে। 15 ছেপ্টেম্বৰৰ এক্সামত আমাৰ এই PDFটোৰ পৰাও যথেষ্টখিনি কমন আহিছিলে। চাব পাৰে আপোনালোকে এই PDFটোত কি কি বিষয়বস্তু আছে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। 27 অক্টোবৰ বা আপোনালোকৰ 29 ছেপ্টেম্বৰৰ এক্সামতো এই PDFৰ পৰা কমন থাকিব। আনহাতে ইংলিছ গ্ৰামাৰটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। ইংলিছ গ্ৰামাৰৰ PDFটো আপোনালোকে অল্ড কুৱেশ্যন পাব, চিলেবাছ কভাৰ আছে। মেথছৰ PDFটো আপোনালোকে গ্ৰেড 4ৰ বাবেও ল'ব পাৰে, ড্ৰাইভাৰ লেভেলৰ বাবেও ল'ব পাৰে, ডিগ্ৰী লেভেলৰ বাবেও ল'ব পাৰে। যিহেতু আমি গ্ৰেড 4ৰ বাবে গ্ৰেড 4 ইম্পৰ্টেণ্ট বুলি কুৱেশ্যনবিলাক দি ৰাখিছোঁ। ছ'চিয়েল ছায়েন্সৰ পৰা যিহেতু 30 মাৰ্ক আহে, গতিকে আপোনালোকে ছ'চিয়েল ছায়েন্সৰ 900+ ইণ্ডিয়ান জিকে আৰু ইণ্ডিয়ান পলিটি এই দুটা PDF পঢ়িলে 30 মাৰ্ক কভাৰ হৈ যাব। আৰু পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হয় PDF দুখন। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো আহিছে ইয়াৰ পৰা, কাৰণ এনেদৰে সজোৱা আছে কুৱেশ্যনবিলাক এটা আনটোৰ লগত বহুত বেছি জড়িত হয়। কাৰেণ্ট এফেয়াৰ্ছ আছে ইম্পৰ্টেণ্ট, ইয়াৰ পিছতে আছে আছাম জিকেটো বহুত বেছি ইম্পৰ্টেণ্টেই হয়। ছায়েন্স এণ্ড ৰিজনিং আছে। এই PDFৰ পৰা 15 ছেপ্টেম্বৰত কমন আহিছিলে। তো এই আটাইখিনি PDF ল'বলৈ আপোনালোকে 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। উৎপল ডেকা বুলি আছে হোৱাটছআপ, বা গুগল পে', ফোনপে', পেটিএমো এই নাম্বাৰতে উৎপল ডেকা বুলি আছে। ডাইৰেক্ট পে'মেণ্ট কৰিব আপোনালোকে 000 যিটো কোড হয় এইটো হোৱাটছআপত লিখি দিব। দিয়াৰ ফলত আপোনালোকে 870 PDF কেৱল 501 ৰুপিছতে ল'ব পাৰিব। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ, যিটো আমি লিখিছোঁ থাম্বনেইলত। এডিআৰইৰ ভয়ংকৰ খবৰ, 29 ছেপ্টেম্বৰৰ পৰীক্ষা, ডিগ্ৰী বা ড্ৰাইভাৰ লেভেল বা 27 অক্টোবৰৰ গ্ৰেড 4 পৰীক্ষাৰ লাখ লাখ পৰীক্ষাৰ্থী এক্সামত বহিব নোৱাৰে। ইয়াৰ অন্যতম কাৰণ দেখাত সামান্য সৰু ভুল, কিন্তু আপোনালোকে ভুলটো জানিলে হতম্বম্বিত হ'ব। কাৰণ 15 ছেপ্টেম্বৰৰ যিটো এক্সাম হৈছিলে সেই এক্সামত 11 লাখ প্লাছ কেণ্ডিডেট আছিলে, আৰু সেই 11 লাখ প্লাছ কেণ্ডিডেটৰ ভিতৰত প্ৰায় 1 লাখ মান কেণ্ডিডেট এক্সামত বহিবই পৰা নাছিলে। ইয়াৰ অন্যতম কাৰণ আছিলে তেওঁলোকে
15 ছেপ্টেম্বৰৰ ৰাতিপুৱালৈ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ৰখি আছিলে কাৰণ 15 ছেপ্টেম্বৰৰ ৰাতিপুৱা 6 মান বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰি দিছিলে ঠিক একেদৰে 29 ছেপ্টেম্বৰতো সেয়ে হ'ব ৰাতিপুৱা 6 বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰি দিব ঠিক একেদৰে 27 অক্টোবৰতো সেয়ে হ'ব ৰাতিপুৱা 6 মান বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰি দিব যাৰ ফলত আপোনালোকে এডমিট কাৰ্ডখন যদি ডাউনলোড কৰি থৈ নিদিয়ে তেতিয়া ইণ্টাৰনেট নহ'লে কেনেকৈ ডাউনলোড কৰিব ডাউনলোডে কৰিব নোৱাৰিব যাৰ ফলত আপোনালোকে এক্সাম বহিব নোৱাৰিব গোটেই পঢ়া শুনাও কৰিছে সব কৰিছে খালি মিষ্টেক এটাই 29 ছেপ্টেম্বৰৰ দিনা ৰাতিপুৱা আমি এডমিট কাৰ্ডখন উলিয়াম এইটো মিষ্টেক হ'ব বা 27 অক্টোবৰৰ দিনা ৰাতিপুৱা আমি এডমিট কাৰ্ডখন উলিয়াম এইটো মিষ্টেক হ'ব আপোনালোকে একদম টাইম টু টাইমলৈ এডমিট কাৰ্ড উলিয়াব ৰখি থাকিব নোৱাৰে আপোনালোকে 28 ছেপ্টেম্বৰৰ আগতে এডমিট কাৰ্ডখন উলিয়াব লাগিব নতুবা আপোনালোকে 26 অক্টোবৰৰ আগতে এডমিট কাৰ্ডখন উলিয়াব লাগিব যিহেতু সিদিনাখন নেটৱৰ্ক নাথাকে গতিকে সিদিনাখন ৰাতিপুৱা আপোনালোকে এডমিট কাৰ্ড উলিয়াব নোৱাৰে আৰু গ্ৰেড 4ৰ 27 অক্টোবৰৰ এক্সামৰ এডমিট কাৰ্ড 15 অক্টোবৰত আহিব আশা কৰোঁ আপোনালোকে সকলোখিনি তথ্য ভালদৰে বুজি পাইছে আৰু আমাৰ কমন নোটৰ PDF খিনি ল'বলৈ এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিবলৈ নেপাহৰিব ধন্যবাদ